মইতো কৈছোঁৱেই, আমি আগতেও কৈছোঁ যে নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁৰ অখিল গগৈ ডাঙৰীয়াৰ পৰা যিখিনি কথা আমি শুনা পাইছোঁ, সেইখিনি কথা বিৰোধী ঐক্যমঞ্চৰ ভিতৰত আৰু অসমৰ জনসাধাৰণৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে যে বাস্তৱত অখিল গগৈ ডাঙৰীয়াৰ কাৰ পক্ষত আছে। তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছে নে তেওঁ মৌলানা আজমল ডাঙৰীয়াৰ দৰে বিজেপি কিছু তেওঁলোকৰ যি আৰ্গুমেণ্ট, বিজেপি যিখিনি যুক্তি দেখায় সেই যুক্তিৰ পক্ষত আছে। আৰু এইকেইটা দিনৰ ভিতৰত যিখিনি যুক্তি বিজেপি দলে প্ৰকাশ কৰে সেইখিনি যুক্তিহে আমি অখিল গগৈ ডাঙৰীয়াৰ মুখেদি আমি শুনা পাইছোঁ, যাৰ ফলত বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে। আৰু ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব, এই সিদ্ধান্তটো আমি পিছত আমি পৰৱৰ্তী সময়ত দেখা পাম। তেওঁ কৈ থাকক, চব তেওঁতো তেওঁ কৈ ভাল পায়, তো তেওঁলোক সেইখিনি কথা কৈ থাকক। আমাৰ উদ্দেশ্য হ'ল আমি জনসাধাৰণে আমাৰ পৰা যি আশা কৰে, হয় বহুত ক্ষেত্ৰত ফলাফল তেওঁলোকে মানিবলৈ টান পাইছে, কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকে ৰাইজৰ আমাক জনাইছে যে আমি কংগ্ৰেছৰ পৰা আৰু বেছি আশা কৰোঁ। ৰাইজৰ আমাক জনাইছে যে আমি এই ধৰণৰ বিষয়বোৰ পৰৱৰ্তী দিনত কংগ্ৰেছ দলৰ পৰা আশা কৰোঁ। তো তাৰ ওপৰত অসমৰ জনসাধাৰণৰ মাজত আমি অসমীয়া সমাজৰ, অসমীয়া জাতিৰ, আমাৰ অসমৰ লোকতন্ত্ৰ, অসমীয় সভ্যতা, অসমৰ সমাজৰ আমাৰ আৰ্থিক দুৰ্বলৰ পৰিস্থিতিত আৰ্থিকভাৱে দুৰ্বল হৈ থকা মানুহৰ আমি তেওঁলোকৰ হৈ কেনেদৰে আমি কথাবোৰ ক'ব পাৰোঁ, বিষয়বোৰ ক'ব পাৰোঁ। হয়, আজি তাৰিখত আমি শাসক পক্ষত নাই, সেইকাৰণে আমি নতুন বৰ অসম আমি ৰূপায়ণ কৰিব নোৱাৰোঁ, কিন্তু বিৰোধী দল হ'লেও আমি নতুন বৰ অসমৰ কথাবোৰ আমি ৰাইজৰ মাজত আমি যিদৰে আমি লৈ যাব পাৰোঁ আমি লৈ যাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।